চাওক ছাত্ৰ সন্থাই আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ যি বৃহৎ নদী বান্ধে আমাৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব, যি বৃহৎ নদী বান্ধে বান্ধৰ নামনি অঞ্চলত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব, সেই বান্ধৰ সপক্ষে ছাত্ৰ সন্থা নাই, অসমৰ ৰাইজ নাই, সেই কথা স্পষ্টভাৱে কৈ অহা হৈছিলে। ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছিলে। বিশেষজ্ঞ সমিতিয়ে পৰামৰ্শ আগবঢ়োৱা হৈছিলে, বিজ্ঞানসন্মতভাৱে তাত পৰামৰ্শ আগবঢ়োৱা হৈছিলে, বিজ্ঞানীসকলে তাত পৰামৰ্শ আগবঢ়াইছিলে। কিন্তু সেই বিশেষজ্ঞসকলৰ পৰামৰ্শ আওকাণ কৰি বিজ্ঞানীসকলে কোৱা কথা বতৰাবিলাক আওকাণ কৰি কেন্দ্ৰত থকা বিজেপি চৰকাৰে আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে তেওঁলোকে একপক্ষীয়ভাৱে ক্ষমতাৰ ৰাগিত বলিয়ান হৈ তেওঁলোকে এই বিদ্যুৎ উৎপাদনৰ তেওঁলোকে প্ৰাৰম্ভিক কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। এই কথা কেতিয়াও যুক্তিপূৰ্ণ নহয়। ইয়াৰ পৰিণাম চৰকাৰখনে অনাগত দিনত ভুগিব লাগিব, কাৰণ বৃহৎ নদী বান্ধৰ ভয়াৱহতাৰ কথা ইতিমধ্যে অসমৰ ৰাইজে দেখি আহিছে। পৰৱৰ্তী দিনত এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা নামনি অঞ্চলত পৰিব পৰা ক্ষতিগ্ৰস্তৰ কাৰণে কিন্তু কেৱল মাত্ৰ এইখন চৰকাৰে জগৰীয়া হ'ব। সেই কথা আমি স্পষ্টভাৱে পুনৰবাৰ আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ, পুনৰবাৰ আমি কৈ দিব বিচাৰিছোঁ যে ছাত্ৰ সন্থা বিশেষজ্ঞ নহয়, চৰকাৰখনো বিশেষজ্ঞ নহয় বা অসমৰ ৰাইজো আমি বিশেষজ্ঞ নহয়, কিন্তু বিজ্ঞানসন্মতভাৱে কোৱা কথা বতৰাবিলাক, বিজ্ঞানীসকলে কোৱা কথা বতৰাবিলাক এইখন চৰকাৰে তেওঁলোকে গুৰুত্ব দিব লাগিছিল। তেওঁলোকে ক্ষমতাৰ ৰাগিত বলিয়ান হৈ একপক্ষীয়ভাৱে ক্ষমতাৰ জোৰত তেওঁলোকে যি কাম কাজ কৰিলে কেতিয়াও গ্ৰহণযোগ্য নহয়, কেতিয়াও যুক্তিপূৰ্ণ নহয়। ইয়াৰ পৰিণাম তেওঁলোকে অনাগত দিনত ভুগিব লাগিব। আৰু তেওঁলোকে এনেকুৱা ধৰণৰ সময়ত তেওঁলোকে গোটেই কাম কাজবিলাক কৰিলে যি সময়ত ক'ভিডৰ ফলত, লকডাউনৰ ফলত গোটেই ৰাইজ ঘৰত আবদ্ধ হৈ আছিলে, সেই সময়ত তেওঁলোকে বান্ধৰ যন্ত্ৰাংশ তেওঁলোকে কঢ়িয়াই গোটেই কাম কাজ আৰম্ভ কৰিলে। আৰু এই সময়ত যি সময়ত প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সমগ্ৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত গোটেই ৰাইজ শোকস্তব্ধ হৈ আছে, সেই মুহূৰ্তত তেওঁলোকে গোপনে তেওঁলোকে বিদ্যুৎ উৎপাদনৰ কাম কাজ আৰম্ভ কৰিছে। ইয়াৰ পৰিণাম কিন্তু অনাগত দিনত NSPCয়ে আৰু এইখন চৰকাৰে কেন্দ্ৰত থকা বিজেপি চৰকাৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে কিন্তু ইয়াৰ পৰিণাম অনাগত দিনত কিন্তু ভুগিব লাগিব।